হেল্ল' ষ্টুডেণ্ট, পোনপ্ৰথমে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে সমাধান কৰিম ক্লাছ 10 চেপ্টাৰ ৰিভিজন অনুশীলনী R2ৰ কুৱেশ্যন 6ৰ পৰা। চোৱা কি কৈছে, তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। আমি যেনেকৈ কুৱেশ্যন 5 সমাধান কৰিছিলোঁ তেনেকৈ 6ও সমাধান কৰিম। চোৱা 1 নম্বৰত কি কৈছে যে 4, 6, 8 4, 6, 8 আমি কি কৰিম, মৌলিক উৎপাদকত ভাঙি ল'ম। চোৱাচোন 2 যাব দুবাৰ হয়নে, 6ৰ মাজত 3 বাৰ, 8ৰ মাজত 4 বাৰ, আকৌ যাব 2 কেইবাৰ যাব, 2ৰ মাজত এবাৰ, 3ৰ মাজত এবাৰ, 1 থাকিব 14 হয়নে, 14ৰ মাজত 7 বাৰ। এতিয়া কি যাব, চোৱা 3 যাব, 3 11ৰ মাজত যাব 3 বাৰ, 3 3 গুণ 9 হয়নে, 2 থাকিল 27, 27ৰ মাজত 9 বাৰ, আকৌ চোৱা যাব 3 এবাৰ যাব 3 বাৰ যাব, আৰুতো নাযায় হয়নে। আমি সলিউশ্যন কেনেকৈ লিখিম চোৱা, যে যিহেতু 4, 6, 8 ইকুৱেল কি পাইছোঁ, 2 দুবাৰ পাইছোঁ ইনটু 3 দুবাৰ পাইছোঁ ইনটু চোৱা 13 পাইছোঁ হয়নে। এতিয়া চোৱা এইটো চোৱা 13টো আমি ছিংগুল পাইছোঁ হয়নে নাই, গতিকে এই 13এৰে এই সংখ্যাটোক হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতেকে কি লিখিবা যে 4, 6, 8 সংখ্যাটোক 13এৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব, সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। ঠিক আছে। কুৱেশ্যন 2 চোৱা কি দিয়া আছে, 1, 5, 8, 4 ঠিক একেদৰে আমি ভাঙি ল'ম। চোৱাচোন 2 যাব 15ৰ মাজত 7 বাৰ, 1 থাকিব 18ৰ মাজত কেইবাৰ যাব, 9 বাৰ যাব হয়নে, আকৌ 4ৰ মাজত 2 বাৰ, আকৌ চোৱা 2 যাব 7ৰ মাজত 3 বাৰ, 1 থাকিল 19ৰ মাজত 9 বাৰ, 1 থাকিল 12ৰ মাজত 6 বাৰ, আকৌ যাব, আকৌ কি যাব 2 যাব হয়নে, 3ৰ মাজত 1 বাৰ, 1 থাকিল 19ৰ মাজত 9 বাৰ, 1 থাকিল 16ৰ মাজত 8 বাৰ, আকৌ যাব 2 19ৰ মাজত 9 বাৰ, 18ৰ মাজত 9 বাৰ হয়নে। এতিয়া কি যাব চোৱা 3 যাব 3 বাৰ 3 বাৰ হয় নাই, আকৌ 3 যাব কেইবাৰ যাব, 3ৰ মাজত 1 বাৰ, আৰুতো নাযায় হয়নে। আমি সলিউশ্যন কেনেকৈ লিখিম চোৱা, 2 নম্বৰ আছিলে 1, 5, 8, 4 যিহেতু আমি 1, 5, 8, 4ক ভাঙি কি পাইছোঁ, 2 দুবাৰ আকৌ দুবাৰ হয়নে, 2 স্কোৱাৰ, 3 দুবাৰ পাইছোঁ 3 স্কোৱাৰ ইনটু 11 ছিংগল পাইছোঁ হয়নে নাই। এই 11এৰে সংখ্যাটোক হৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাম। আমি কি লিখিম, এতেকে 1, 5, 8, 4ক 11এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব হয়নে। কুৱেশ্যন 3 চোৱা কি দিয়া আছে, 2, 6, 4, 5 হয়নে, আমি ভাঙি ল'ম 2, 6, 4, 5 কি যাব হৰণ চোৱাচোন, 5 যাব, 5 26ৰ মাজত 5 বাৰ 25 হয়নে, থাকিল 1 14ৰ মাজত কেইবাৰ যাব 2 বাৰ, থাকিল কিমান 4 45ৰ মাজত 9 বাৰ যাব। এতিয়া কি যাব চোৱাচোন, ডাইৰেক্ট 23 যাব, 23 বাৰ হয়নে। আমি সলিউশ্যনত কি লিখিম চোৱা, যিহেতু এই 2, 6, 4, 5ক ভাঙি আমি 23 দুবাৰ পাইছোঁ, 23 স্কোৱাৰ ইনটু 5 এই 5এৰে আমি যদি সংখ্যাটোক হৰণ কৰোঁ তেনেহ'লে এটা পূৰ্ণবৰ্গ সংখ্যা পাম হয়নে। আমি কি লিখিম, এতেকে 2, 6, 4, 5ক 5এৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। কুৱেশ্যন 4 চোৱা কি দিয়া আছে, 1, 6, 2, 0 হয়নে, আমি ভাঙি ল'ম 1, 6, 2, 0 হয়নে, কি যাব 5 যাব, 5 কেইবাৰ যাব 3 বাৰ যাব, কিমান থাকিল 1 থাকিল 12, 12ৰ মাজত 2 বাৰ, 2 থাকিল 20, 20ৰ মাজত 4 বাৰ হয়নে। এতিয়া চোৱা কি যাব, 2 যাব 3ৰ মাজত 1 বাৰ, 12, 12ৰ মাজত 6 বাৰ 2 বাৰ হয়নে। চোৱা তাৰপিছত আকৌ 2 যাব কেইবাৰ 8 বাৰ 1 বাৰ,
আকৌ চোৱা 81ৰ মাজত 9 যাব 9 বাৰ হয়নে আমি চোৱা কেনেকৈ লিখিম সলিউশ্যন যিহেতু 1620 ভাঙি আমি 2 দুবাৰ পাইছোঁ হয়নে 2 স্কোৱাৰ ইনটু 9 দুবাৰ পাইছোঁ 9 স্কোৱাৰ ইনটু 5 পাইছোঁ হয়নে এই 5টো আমি ছিংগল পাইছোঁ হয়নে নাই এতিয়া এই 5 এৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এতেকে আমি কি লিখিম 1620 5 এৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব কুৱেশ্যন 7 চোৱা হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালীয়া শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল এতিয়া চোৱা আমাক কি কৈছে কুৱেশ্যনত যে বৰ্গাকাৰ ৰূপত বুলি কৈছে এনেদৰে থিয় কৰালে যাতে দীঘে আৰু পথালীয়া সমান হয় হয়নে এতিয়া চোৱা যদি দীঘে আৰু পথালীয়া যদি সমান হয় তেনেহ'লে কি বৰ্গৰ নিচিনা হৈ যাব যেতিয়া থিয় কৰাব হয়নে চোৱা আমি যদি এই 1764 যদি আমি বৰ্গমূলটো ওলাই দিওঁ এই বৰ্গমূলেই হ'ব আমাৰ প্ৰতি শাৰীত থকা সৈন্যৰ সংখ্যা এতিয়া চোৱা এইখিনিৰ আমি বৰ্গমূল কেনেকৈ ওলাম 1764 হয়নে আমি প্ৰথমতে ভাঙি ল'ম 2 যাব 17ৰ মাজত 8 বাৰ 1 থাকিল 16ৰ মাজত 8 বাৰ হয়নে 4ৰ মাজত 2 বাৰ আকৌ কি যাব 2 যাব হয়নে চোৱা 4 বাৰ যাব 8ত 4 বাৰ যাব 1 বাৰ যাব আকৌ 3 যাব 3 কেইবাৰ যাব এবাৰ যাব 1 থাকিল 14 কেইবাৰ যাব 4 বাৰ 2 থাকিল 21ত 7 বাৰ আকৌ যাব 3 14ৰ মাজত যাব কেইবাৰ 4 বাৰ হয়নে কিমান থাকিল 2 থাকিল 27 9 বাৰ এতিয়া চোৱা 7 যাব 7 বাৰ আমি কেনেকৈ লিখিম সলিউশ্যন 1764 বৰ্গমূলেই হ'ব প্ৰতি শাৰীত থকা সৈন্যৰ সংখ্যা এতিয়া চোৱা বৰ্গমূল ওলোৱা পদ্ধতি এইটো হয়নে চোৱা এই 1764 ভাঙি আমি কি পাইছোঁ 2 পাইছোঁ দুবাৰ 3 পাইছোঁ দুবাৰ হয়নে 7 পাইছোঁ দুবাৰ এতিয়া চোৱা স্কোৱাৰ আৰু এই ৰুট অভাৰটো বাদ দিয়া তেনেহ'লে কি থাকিব 2 ইনটু 3 ইনটু 7 এইখিনিক যদি আমি পূৰণ কৰোঁ 2 3 গুণ 6 6 7 গুণ 42 হয়নে এতেকে আমি কি লিখিম এতেকে প্ৰতি শাৰীত 42 জনকৈ শূন্য আছিল এইখিনি নিশ্চয় বুজি পাইছা কুৱেশ্যন 8 চোৱা 4 9 আৰু 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা এতিয়া চোৱা আমাক আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো ওলাব কৈছে আকৌ যাতে এই 4 9 আৰু 10 হৰণ যায় এতিয়া চোৱা আমি যদি এই 4 9 আৰু 10ৰ লসাগু ওলাও সেইটোৱে হ'ব আমাৰ আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা সলিউশ্যনত আমি কি লিখিম চোৱা 4 9 আৰু 10 হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব সিহঁতৰ লসাগু হয়নে এতিয়া আমি লসাগু ওলাই ল'ম চোৱাচোন কেনেকৈ লসাগু ওলাও 4 9 10 হয়নে চোৱাচোন কি হৰণ যাব 2 যাব 2 4 মাজত 2 বাৰ 9ত নাযায় নামি আহিব হয়নে 10ৰ মাজত 5 বাৰ আকৌ যাব নেকি নাযায় হয়নে গতিকে আমি কি লিখিম এতেকে লসাগু ইকুৱেল চোৱা এই উৎপাদকবোৰৰ পূৰণফল হয়নে 2 ইনটু 9 ইনটু 5 হয়নে চোৱাচোন পূৰণ কৰাচোন 2 2 গুণ 4 4 5 গুণ 20 20 9 গুণ কিমান 180 হয়নে এতিয়া এই 180ক আমি ভাঙি চাম যেটো পূৰ্ণবৰ্গ সংখ্যা হয়নে নহয় হয়নে চোৱা 180 2 যাব কেইবাৰ 90 বাৰ আকৌ 2 যাব 45 বাৰ হয়নে আকৌ কি যাব 5 যাব 9 বাৰ 3 যাব 3 বাৰ এতেকে 180ক ভাঙি আমি কি পাইছোঁ চোৱা 2 স্কোৱাৰ ইনটু 3 স্কোৱাৰ ইনটু 5 এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে যিবিলাক আমি মৌলিক উৎপাদক পাম সেইবিলাক যুগ্ম সংখ্যক হ'ব লাগিব চোৱা 5টো অযুগ্ম সংখ্যক হৈ গ'ল
আমি কি লিখিম যে 180 সংখ্যাটো পূৰ্ণবৰ্গ নহয়, কাৰণ মৌলিক উৎপাদক 5টো অযুগ্ম সংখ্যক আছে, হয়নে? এতেকে 180ক আৰু এটা 5এৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব, হয়নে? চোৱা, এতেকে সংখ্যাটো হ'ল 180 ইনটু 5, হয়নে? চোৱা, পূৰণ কৰাচোন, কিমান পাবা? 900। চাবা, এই 900ক এই 4এৰেও হৰণ যাব, 9এৰেও হৰণ যাব, 10এৰেও হৰণ যাব, গতিকে পূৰ্ণবৰ্গ সংখ্যাটো হ'ব 900। আজি এইটোৱে আছিল আমাৰ লাষ্ট কুৱেশ্যন। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা। ধন্যবাদ।